বয়ফ্ৰেণ্ড বিলাক থাকে, গাৰ্লফ্ৰেণ্ড বিলাকে ৰাখে, চহী কৰিলে খবৰ ল'বলৈ আহে। কিন্তু ইয়াত ভেৰাগৰ মানুহ আছে, ইয়াত তলত ভেৰাগৰ মানুহ আছে। কালি কাজিয়াখন কুকুৰ এটা আগত নি লুকুৱাই থলে, মানে কাজিয়া লাগিবলৈ, আৰু কালি কুকুৰটো মানে আকৌ মানে লুকুৱাই তাক সংয়াল মানুহ হয় না, তাক লগালে, লগাই পিনি এতিয়া এই গাৰ্জেন হয়, এইবোৰ চব গাৰ্জেন। আমাৰ কুকুৰটো এই ল'ৰাটোৱে নিছিল, যিটো ল'ৰা এতিয়া মানে কাজিয়া লাগিলে ভাল হৈ গ'ল। দুখ ইয়ালৈ আহি পাইছে ছাৰ, ইয়ালৈ আহি পাইছে। সিহঁতে ইয়াত বাচিবলৈ যে আপোনাক যদি মই হাত দিওঁ, মোক আপুনি হাত দিবই, নিজক বাচিবলৈ কৰিবই লাগিব। ইয়াত আপোনালোকে কেনেকে সোমাই আহিছে সেইটো আমাক ভালকে থাকিবলৈ আপোনালোকৰ মন নাই নেকি? কিন্তু কোনে দেখিছিলে সেইটো স্পটতো কোনেও দেখা নাই ন। টেষ্ট কৰক গোটেইখিনি ল'ৰাক, আমি গাৰ্জেন, আমাৰ ল'ৰা কেনেকুৱা আগৰ পৰিস্থিতি আছিলে কিন্তু আমাৰ ল'ৰাটো ঘৰত থকা অৱস্থাত যেনেকুৱা আমি ঘৰত থাকিব নোৱাৰো, এতিয়া বৰ্তমান ইয়াত বহুত ভাল, সেইটো কিন্তু একদম মিছা কথা কৈছে। আৰু দুখীয়া কিমান ৰাতি ঘটনাটো কিমান ৰাতি? ৰাতি 11:30 প্ৰায় 11:30। তোমালোকে কিমান ল'ৰা থাকে? আমাৰ ইয়াত প্ৰায় আপোনাৰ পেচেণ্ট আছে 30 জন, বাহিৰৰ ল'ৰা আছো 22টা। বাহিৰৰ ল'ৰা কেলে থাকে? আমাৰ গাঁৱৰ ল'ৰাখিনি টেষ্ট কৰক যে প্ৰমাণ কৰক যে মিছা মুক্তি হয়নে নহয়। আজি জনাৰ্দন বেয়া আছিলে জানো, মোৰ কাষৰ ঘৰৰ ল'ৰা জনাৰ্দন অতিৰিক্ত বেয়া আছিলে, কিন্তু বৰ্তমান আজি সেই 10টা ল'ৰা ভাল কৰিছে, সেইটো মই নিজে দেখিছো। কাৰণ মোৰ ল'ৰাটো উৎপাতত ঘৰত থাকিব নোৱাৰিছিল, কিন্তু বৰ্তমান এতিয়া মোৰ ল'ৰাটো ইয়াত বহুত ভালত আছে। আৰু 3 মাহ সি পইচা লয়, 3 মাহৰ পিছত ইয়াত ষ্টাফ হিচাপে ৰাখে, সেইটো কিন্তু মই জানো, কাৰণ মোৰ নিজৰ ল'ৰাটো এটাই দিম, আমি ঘৰৰ বিচাৰি লৈ যাম। আমি ইয়াত মোৰ মানুহটো সুৰক্ষিত নহয়। মালিকেতো ভাড়া আছে বাইদেউ, মালিকেতো ঘৰ এটা ভাড়া দিলে ভাড়া পায়, ভাড়া পাই আছে, একো বেয়া হোৱা নাই, তেওঁ কেলে খালি নাই নাই, এতিয়া ভয় খাইছে, ভয় খাবলগীয়া হ'ল কেলে মানে কালি তেখেতলোকৰ গাঁৱৰ মানুহ আহিয়ে মাৰিছে। যদি মোৰ মানুহটো বেয়া, মোৰ মানুহটোৱে মাৰিব গ'লে এতিয়া ওচৰৰ মানুহে তাহাঁতৰ লিখে যে আপোনালোকৰ আগত কথাখিনি ক'বলৈ আহিলে কৈছে ন বাইদেউ আপোনালোকক, আমি দেখা নাই আপোনালোকে আমাৰ এইখিনি লৈ আপুনি ভাল হৈ গ'ল নাই, আপুনি ভাল হৈ গৈছে, আকৌ আপুনিয়ে থাকিব লাগিব, বা মই ভাল হৈ গৈছো ময়ে থাকিম, তেনেকুৱা ফ্ৰীকে থাকিব লাগিব। ই পইচা দিছে নহয়, ই ভাল হৈ গ'ল, আকৌ ই আকৌ থাকিব পাৰে, গম পাই নাই? এতিয়া মোৰ ঘৰত মই মালিকৰ ঘৰ নিয়ে, কিন্তু মোক 10 টকা নাপায়, মই ভিক্ষাৰী হয়। শুধক লাগিলে 10টা পেচেণ্ট ফ্ৰীকে যদি ৰাখে, তাৰ অকাত কি থাকিব? এখন গাড়ী নাই বাৰু, এখন গাড়ী নাই। অন্য বেয়া আছিলে, আমি জানিছো জনাৰ্দন বৰ্তমান এতিয়া ভাল হৈছে। হেৰি হৈছিলে, আমাৰ যিজন চেণ্টাৰ মানে আমি সৰুৰ পৰা পোহা কুকুৰজনক মানে কিডনেপ কৰিবলৈ আহিছিলে, তাৰপিছত হাতেলতে ধৰাও পৰিলে, তাৰপিছত আপোনাৰ বুজাবুজি কৰি মানে পঠিয়াইও দিলে। তেওঁলোকৰ পাৰ্টিও আহিছে 4-5টামান গাড়ী লৈ, আমাৰ ল'ৰাও গৈছে ইয়াৰ পৰা 2-3টামান, তেনেকৈ বুজাবুজি কৰি মানে তেওঁলোকক পঠিয়াই দিয়া হ'ল। তাৰপাছত প্ৰায় আপোনাৰ 10:30মান বজাত আমি পেচেণ্টক ভাত চাত উঠাই ধুনীয়াকৈ ষ্টাফৰ ল'ৰা সোপাই গোট খাইছোঁ ভাত খাম বুলি। আমি গম নাপাওঁ, আমি চবেই নিজৰ নিজৰ কামত লাগি আছোঁ। তেনেকৈ আপোনাৰ এজাক লৈ আহিছে, এটা দুটাও নিবলৈ অহা নাই, মানুহ পিটিবলৈ আহিছে পুৰা। পুৰা আমাৰ ল'ৰা সোপাক কেলে পিটিছে, কি কাৰণে পিটিছে নাজানো। কেইটামানত দুখ পাইছে? আপোনাৰ আহিছিলে প্ৰায় আপোনাৰ 20-22টামান লৈ আহিছে দেই। পুৰা গোটেই সোপা। আগত আমাৰ লগত একো কাজিয়া নাই। কেলে আহিলে কি কাৰণে, কুকুৰটো চলতে আহিলে। আপোনালোকে ইয়াত বহুত অসভ্যালি কৰা বুলি ৰাইজৰ অভিযোগ। ইয়াত উচ্চ স্বৰত গান বাজনা বজাই আপোনালোকে এটা পৰিৱেশ বিনষ্ট কৰিছে বুলি ওচৰ চুবুৰীয়াই কৈছে। আমাৰ কথা নহয়, ওচৰ চুবুৰীয়াই কৈছে। সেই সন্দৰ্ভত ৰিহাব চেণ্টাৰখন মানে আপোনাৰ চাওক, এতিয়া আমি প্ৰায় আপোনাৰ আমাৰ বিলাকৰ নিচা কৰে প্ৰায় আপোনাৰ 7-8 বছৰ চলি আছে। তাতো আমি মানে এটা এডিক আছিলোঁ, মানে ড্ৰাগছ খাইছিলোঁ। আজিৰ দিনত আমি নিচা নকৰোঁ, ক'তো কাকো বেয়া কাম নকৰোঁ, কাৰো প্ৰতি বেয়া চিন্তা নকৰোঁ, ঠিক আছে। মানে মেইন কথাটো কি, কেতিয়াবা কাৰোবাৰ যদি চুবাৰ হয়, চুবাৰ মানে এবছৰ যোনে কেক কাটে, তাৰপিছত 2 বছৰ আপোনাৰ কাৰোবাৰ যদি বাৰ্থডে হয়, তেতিয়া মানে গান চান লগাই চবে ল'ৰাবিলাকে ফূৰ্তি কৰে। তেওঁলোকৰ সেইটো সময়ত ওচৰ পাজৰ যদি ডিষ্টাৰ্ব হয়, সেইটো আমি ক'ব পৰা নাই। আৰু কুকুৰ এটাৰ কাৰণে আপোনাৰ 50জন মানুহ বেলেগখন গাঁৱৰ পৰা আহিব তেওঁলোকক মাৰিবলৈ। কেনেকুৱা ষ্টৰী এইটো? আপোনাৰ এটা হেৰি কুকুৰৰ কাৰণে আপোনাৰ 50জন মানুহ আহি আপোনাৰ এখন ভাঙি থৈ গুচি যাব। সেইটো এটা জাষ্ট এটা বেকড্ৰপ ষ্টৰী বনাই দিছে, ধুনীয়া কাহিনী বাৰু, সেইটো মুভিত ভাল লাগিব, কিন্তু ৰিয়েলিটিত সেইটো শোভা নিদিয়ে, গম পাইছে নে? সেইটো ৰিয়েলিটিত শোভা নিদিয়ে।
তো এইটো বহুত ইম্পৰ্টেণ্ট মানে যে এই বস্তুটো মানে আমি এতিয়া আমি লেণ্ডলৰ্ডকো বহুতবাৰ কৈছো যে এইটো এটা ইছ্যু হৈছে তেওঁ এতিয়া কি হৈছে ইতিমধ্যে তেওঁ নিজৰ গ্ৰিপটো হেৰুৱাই পেলাইছে এইটো কিন্তু কাৰণ তেওঁৰ কথাও নুশুনা হৈছে যদি নুশুনা হৈছে কালি পৰহি এইখনতো আপোনাৰ এই লোকেল বেলেগ এটা পৰিৱেশ হ'ব কালি ক'ব আপোনালোকৰ ঘৰ খালী কৰি দিয়ক আমি ইয়াতো 5টা ল'ৰা ৰাখিম এপ ক'ব আপোনালোকৰ ঘৰটো খালী কৰি দিয়ক আমি 5টা ৰাখিম উইল বি আমি কি হৈ যাম তেতিয়া ঘৰটো নাথাকে উঠিলে গাড়ী অহা যোৱা কৰি থাকে গাড়ীৰ ভিতৰত ছোৱালী তোৱালী মাইকী মানুহ কোন আহে কোন যায় মোৰ চিচি কেমেৰা চেক কৰক গৈ পেলাই চব ওলাব মহিলাসকলো আহে গাড়ীৰ ভিতৰত ইয়াত চিনি নাপায় ৰাতি 2টা বজাত মই বাথৰুম কৰো মোৰতো চুগাৰ প্ৰব্লেম ন মইতো যেতিয়া পেচাব কৰিবলৈ উঠি থাকো তেতিয়া মই চিচি কেমেৰাটো চেক কৰি দিওঁ কেতিয়াবা ৰাতি 2টা বজাত গাড়ী ওলোৱা সময়ত কেতিয়াবা বাইক ওলাই 1:30টা বজাত সোমাই গোটেই ৰাতিটো এই ৰাস্তাটো চলি থাকে ইমান পৰিৱেশ বেয়া হৈছে নে ভাবিব নোৱাৰে চিচা আছিলে কোনো মাত নামাতে আমাৰ মানুহে কোনো নামাতে ভয়ত মানে মাতো মানে নিচা এনেকুৱা হৈছে মানে নিচা মুক্তি কেন্দ্ৰটো এতিয়া মুক্তি হৈ থকা নাই যদি অশান্তি ক্লাবত হৈ যায় এটা মিউজিক ক্লাব এটা এটা মোৰ চিচা ৱালখনৰ চিচা আছিলে সেইবোৰ ভাঙি মোৰ গোটেই গেৰেজৰ দৰ্জা মুখত ছিটিয়াই থয় মই হে প্ৰভু ভগৱান ৰক্ষা কৰিব আৰু মই কাজিয়া কৰিব নোৱাৰোঁ পুলিচ দিব মই চিফ মিনিষ্টাৰ ভিজিলেন্স এণ্ড এণ্টি কৰাপশ্যন মই ৰিটায়াৰ হোৱা মানুহ কিন্তু আমি জানো যে সহিলো সম্পদ নহ'লে বিপদ মোৰ দেউতাই কৈ থৈ গৈছিলে আজি এবছৰ পাৰ হৈ গ'ল মানে আমি সম্পদ হৈ আছো ভিতৰত পাইছে আৰু ষ্টাফৰ আমাৰ যিখিনি মেম্বাৰ আছে লাইক 21 to 22 আছে আপোনাৰ কৰ্মচাৰী আমাৰ চব লাগি থাকিব লাগে লাইক কিচেনত হওক বা মেডিকেল ষ্টাফত হওক বা গোটেইখিনি যিমান অফিচৰ যিমানখিনি কাম থাকে চব চোৱা চিতা কৰিব লাগে আৰু মেডিকেল আপোনাৰ ধৰি লওক অফিচ ষ্টাফৰহে আপোনাৰ হিউমেন ৰিচোৰ্চৰ কাগজ থাকে বাকীখিনি আপোনাৰ ৰেজিষ্টাৰ্ড আপোনাৰ কালি ঘটনাটো কি হৈছিল কালি ঘটনাটো প্ৰায় মোৰ লাইক ইভিনিং লাইক 10:30 মানত ঘপককৈ লাইক 30-35টামান ল'ৰা আহিছে আহি পেলাই মই গেটৰ ওচৰত আছো গেটৰ ওচৰত থাকোঁতে ঘপককৈ আহিছে তই ৰিহেবৰ ল'ৰা নেকি পুলিচে বোলো ৰিহেবৰ ল'ৰা ধাম ধুম পিটা ষ্টাৰ্ট কৰিছে কোনফালৰ পৰা মাৰিছে মানে গম পোৱা নাই তাৰপিছত আমি ইমান ৰক্ষা পোৱা নাই যে ইফালে যাম নে ইফালে যাম এতিয়া তাৰপিছত মানে ঘুম ঘামকৈ মাৰিছে মাৰি পেলাই মানে ভিতৰলৈ সোমোৱাৰ চেষ্টা কৰিছে তাহাঁতি কৰি পেলাই মানে ভিতৰতো সোমাব দিব নোৱাৰোঁ যিহেতু পেচেণ্ট আছে আমিতো ৰক্ষা কৰিব লাগিব তো গেটত মই ৰখি আছোঁ তাতে গেটত ৰখোঁতে মানে মোক ৰদে চদে খুচিছে এইপিনৰ পৰা দায়ে ঘপিয়াইছে এইপিনৰ পৰা তলত খুচিছে মই যেনে তেনে দৰ্জাখন ৰখাই থৈছোঁ বাহিৰত যিকেইটা বাহিৰৰ ষ্টাফ আছিলে সেইকেইটা বৰ বেয়াকৈ মাৰ খাইছে কালি মানে ক'ৰ ল'ৰা নাজানো চিনি জানি নাপাওঁ মুখত মানে লাইক 30 ওপৰতে হ'ব কেলকুলেশ্যন একৰ্ডিং টু মি মানে কেমেৰা যেতিয়া ফুটেজ চাইছোঁ আমাৰ ফুটেজো আছে তেওঁলোক আমি জনামতে তেওঁক আমাৰ ওচৰৰ গাঁৱৰ ল'ৰাই হয় যিমানখিনি গম পাওঁ খালি মুখ চুখ ঢাকি আহিছে চ' মানে নাজানো এইটো কেলে আহিছে কি কথা নাজানো খালি ষ্টৰিটো ষ্টাৰ্ট হৈছে এটা কুকুৰৰ কাৰণে মই নাজানো কুকুৰৰ একজেক্টলি ষ্টৰিটো কি হয় কুকুৰটো বা ষ্টাৰ্ট হৈছে মানে লাইক 6:30 মানত কুকুৰটোক মানে তাহাঁতি হেৰি কৰিছে কিডনেপ কৰিব লৈছিলে চ' আমাৰ মালিকে গৈ পেলাই ধুনীয়াকৈ কুকুৰটো আমাৰ হয় বোলো দিয়া বুলি ধুনীয়াকৈ লৈ আহিছে তাৰপিছত তাহাঁতি কৈছে হ'ব এৰি দিছোঁ যে কুকুৰটো আপোনালোকৰ হয় আমাৰ চেণ্টাৰৰ মৰমৰ কুকুৰ হয় এইটো চবৰে আমি ধুনীয়াকৈ প্ৰতিপাল কৰি ৰাখোঁ ধুনীয়াকৈ মৰমৰ ৰাখোঁ চ' অভিয়াছলি লৈ গ'লে বেয়া লাগিব চ' আমি বেয়াকৈ কোৱা নাই যে আমি কুকুৰটো আমাৰ দিয়ক চেণ্টাৰ হয় আমাক লাগিব তো কুকুৰটো দি পঠিয়াইছে লৈ আহিছোঁ তাৰপিছতে যে তাহাঁতি আহি পেলাই এটেক কৰিব সেইটো আমি ভবা নাছিলোঁ ইট ৱাজ আনএক্সপেক্টেড যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত